হৰে কৃষ্ণ। আজি আমি ভাগৱত গীতাৰ 12 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 8 পৰা পঢ়িব লৈছো। ময়্যেব মন আধৎস্ব ময়ি বুদ্ধিম নিবেশয় নিবাসিষ্যাসি ময়্যেব अत ऊर्ध्वं न संशयः। मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवासिष्यासि मय्येव अत ऊर्ध्वं न संशयः। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा। श्रील प्रभुपाद की जय। अनुवाद। कृष्ण এই শ্লোকটিত কৈছে, মোটেই তোমাৰ মনটোক নিবিষ্ট কৰা, মোটেই তোমাৰ বুদ্ধিটোক প্ৰয়োগ কৰা, এইদৰে সদায় তুমি মোটেই বাস কৰিবা, মানে মোৰ তাতেই বাস কৰিবা, এনেকৈ কৈছে। এই বিষয়ে কোনো সন্দেহ নাই। গতিকে ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত বহুত স্পষ্টভাৱে কৈছে যে আমাৰ মনটোক ইফালে ইফালে যাব নিদি আমি কেৱল ভগৱান শ্ৰীকৃষ্ণৰ সেৱাতেই মনটোক লগাব লাগে। তাৰ পৰা কি লাভ হয়? তাৰ পৰা আমাৰ মনত সেই পৰম শান্তি আমি লাভ কৰোঁ। সকলো ব্যক্তিয়েই লাগা হলে সমাজ সেৱাই কৰক বা কোনো চাকৰি কৰক বা পৰিয়ালৰ মানে দেখভাল কৰিবৰ কাৰণে হাউসৱাইফেই নহওক কিয়, সকলোৰে এটাই লক্ষ্য, সেইটো হৈছে মনৰ আনন্দ, মনৰ শান্তি। গতিকে কোনোবাই যদি কিমান লাখ ডলাৰ অৰ্জন কৰে বা সকলোতকৈ ধনীও হৈ যায়, পৃথিৱীৰ সম্ৰাটো বোলে হৈ গ'ল পৃথিৱীৰ, তথাপিও তেওঁ মনৰ শান্তি কিনিব নোৱাৰে। কাৰণ মনৰ শান্তি আমি কোনো ধন টকাৰে কিনিব নোৱাৰোঁ। সেইকাৰণে যদি আমি মনৰ শান্তি পাব খোজো এই ভৌতিক সংসাৰত, য'ত সকলো সময়তে কিবা নহয় কিবা চিটুৱেশ্যন আহি থাকে, আমাৰ কোনোবা প্ৰিয়জনৰ বেমাৰ হ'ল, কাৰোবাৰ মৃত্যু হ'ল, ওচৰে পাজৰে কিবা ছ'চাইটিত কিবা প্ৰব্লেম হ'ল, ইত্যাদি ইত্যাদি। কিন্তু যিয়ে নিজৰ মনটো ভগৱান শ্ৰীকৃষ্ণত নিবিষ্ট কৰি ৰাখে, তেওঁলোকে সেই পৰম শান্তি লাভ কৰে, তেওঁলোকৰ মনটো স্থিৰ হৈ থাকে। সেইকাৰণে ভগৱানে কৈছে যে তোমাক যি বুদ্ধি দিছোঁ মই, এই বুদ্ধিটোকো মোক পাবৰ কাৰণে প্ৰয়োগ কৰা। কেতিয়াবা কেতিয়াবা আমাৰ সংকল্প লওঁতে বা দৃঢ় প্ৰতিজ্ঞ হওঁতে বহুত দিগদাৰী হৈ যায়, আমি দৃঢ় প্ৰতিজ্ঞ হ'ব নোৱাৰোঁ। গতিকে আমি যদি বুদ্ধিক লগাওঁ যে আমি শাস্ত্ৰ পঢ়োঁ, ভাগৱত গীতা পঢ়োঁ, শ্ৰৱণ কৰোঁ, আৰু যেতিয়া আমি এই জ্ঞানৰ দ্বাৰা আমাৰ বুদ্ধিটোক আমি যেতিয়া ট্ৰেইনিং দিম যে আমি আত্মা হয় আৰু শৰীৰটো নশ্বৰ হয় আৰু এদিন শৰীৰ নষ্ট হ'বই, বাকী সম্বন্ধবোৰ বহুত টেম্পৰাৰী হয়, এই সম্বন্ধটো কেৱল আমাৰ এই জীৱনতেই চলিব, আহা জনমত নচলে। কিন্তু ভগৱান কৃষ্ণৰ লগত যিটো সম্পৰ্ক সেইটো চিৰযুগমীয়া হয়। গতিকে আমি যদি আমি এইবিলাক সম্পৰ্কক টাইম নিদিয়াকৈ সম্পৰ্ক গঢ়ি উঠিব নোৱাৰে, যেনে মাক পুতেকৰো বোলে মৰম, যেতিয়া মাকে পুতেকৰ বহুত সেৱা কৰে আৰু বহুত আচলতে মাকে সময় দিয়ে, সেইকাৰণে আমি দেখা পাওঁ যে আমি সদায় ঘৰলৈ গৈ পিনে প্ৰথমে মাককে বিচাৰে সন্তানে। কিয় মাককে বিচাৰে? কাৰণ মাকে তেওঁৰ বহুত সেৱা কৰে, বহুত মাকে তেওঁৰ লালন পালন কৰে, পিতাকতকৈ বেছি কৰে। মানে পিতাকে পইচা আজি আনে, কিন্তু মাকে পাৰ্চনেলি সেৱা কৰে, সেইকাৰণে মাকৰ প্ৰতি বাঢ়ি যায় মৰমটো সন্তানৰ। কিন্তু যদি মাকে বোলে সময় নিদিয়ে, কোনো ধৰণৰ ফিজিকেলিও হেল্প নকৰে, ইম'চনেলিও হেল্প নকৰে, মেণ্টেলিও হেল্প নকৰে, তেনেহ'লে সেই মাক আৰু পুতেকৰ সম্পৰ্ক গঢ়ি উঠিব নোৱাৰিব, লগা হ'লে জনমদাত্ৰী মাকেই কিয় নহওক। ঠিক তেনেদৰে ভগৱানৰ লগত ভগৱানৰ সন্তান হয় আমি, ভগৱানৰ লগত আমাৰ এটা সম্বন্ধ আছে অলৰেডি, যেনেদৰে মাক আৰু পুতেকৰ থাকে বা দেউতাকৰ লগত থাকে। কিন্তু তথাপিও যদি আমি এই সম্বন্ধটোক সময় নিদিওঁ, তেনেহ'লে আমি এই সম্বন্ধটোক বুজি পাব নোৱাৰিম আৰু ভগৱানৰ অস্তিত্বৰ বিষয়ে আমি একো জানিব নোৱাৰিম। গতিকে আমি সময় দিব লাগিব
ভাগৱত গীতাৰ জ্ঞান আমি আত্মসাৎ কৰিব লাগিব। তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে যিজন কৃষ্ণৰ সেৱাত ব্ৰতী তেওঁ পৰমেশ্বৰৰ লগত এটা পোনপটীয়া সম্বন্ধ লাভ কৰে। পোনপটীয়া সম্বন্ধ যেনেদৰে কোনোবা বোলে বহুত ডাঙৰ পোষ্টত আছে, কিছুমান মানুহে তেওঁক ইনডিৰেক্টলি এপ্ৰোচ কৰে কাৰণ নাজানে তেওঁক ডিৰেক্টলি, কিন্তু কিছুমান মানুহে ডিৰেক্টলি জানে, গতিকে তেওঁৰ পোনপটীয়া সম্বন্ধ আছে। পোনপটীয়া মানে ডিৰেক্ট সম্বন্ধ। সেইকাৰণে যিয়ে ভগৱানৰ ভক্তি কৰে, কৃষ্ণটো আমাৰ হৃদয়তেই বহি আছে পৰমাত্মাৰ ৰূপত, লগে লগে আমাৰ কৃষ্ণৰ লগত এতিয়া এটা পোনপটীয়া সম্বন্ধ গঢ়ি উঠে। তেতিয়া কৃষ্ণই আমাক বুদ্ধি দিয়ে যাতে আমি কোনো পাখণ্ডীৰ হাতত নপৰি শুদ্ধ ভক্তৰ সংগ লৈ পিনে ভগৱানৰ ভক্তিত আগবাঢ়িব পাৰোঁ। ভক্তজনে যিয়ে ভগৱানৰ ভক্তিত লাগি থাকে তেওঁলোকে আৰম্ভণিৰ পৰাই এটা পাৰমাৰ্থিক স্থিতি লাভ কৰে, কাৰণ তেওঁলোকে কেতিয়াও পাৰ্থিৱ স্তৰত নিজকে নাৰাখে। তেওঁৰ ষ্টেণ্ডাৰ্ড, এজন ভক্তৰ ষ্টেণ্ডাৰ্ড বহুত উচ্চ হয়। তেওঁলোকে কোনো ধৰণৰ সৰু সৰু কথাত মনটোক নষ্ট হ'ব নিদিয়ে। আধ্যাত্মিক কথাত তেওঁলোকে নিজৰ বুদ্ধিবোৰ লগায়। সেইকাৰণে তেওঁলোকৰ যিটো স্থান সেইটো বহুত উচ্চ স্থান হয়। ভক্ত এজনে জানে যে ভগৱান কৃষ্ণৰ নাম আৰু ভগৱান অভিন্ন হয়। কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে আমি যদি হৰে কৃষ্ণ মহামন্ত্ৰটো মালাত জপ নকৰোঁ আৰু এনেই বোলে জপ কৰি থাকোঁ তেতিয়া হ'বনে? এনেই জপ কৰিবই লাগে, সকলো সময়তেই জপ কৰিব লাগে, কিন্তু মালাত গণি গণি কমচে কম 16 মালা জপ কৰাটো কম্পালচৰি হয়। তেতিয়াহে আমি এফেক্ট দেখা পাম, কাৰণ আমাৰ মনটোৱেতো আমাক ফাঁকি দি দিব যে আৰু ৰাতিপুৱা দেখোন জপ কৰিছিলোঁ মনত, আৰু গধূলিও কৰি ল'ম অলপ, এনেকৈ ক'ব 16 মালামান হৈয়ে গ'ল কিজানি মোৰ, এনেকৈ ভাবিব। নহয়, আপুনি যেতিয়া গণিব তেতিয়া দেখা পাব যে আপুনি কিমান চিনচিয়াৰলি ভক্তি কৰিছে। যিকোনো ধৰ্মই নহওক কিয়, মুছলিম হওক, শিখ ধৰ্ম হওক, খ্ৰীষ্টিয়ান ধৰ্ম হওক বা যিকোনো ধৰ্ম হ'লেও আপুনি দেখা পাব তেওঁলোকৰ হাতত এডাল মালা থাকে। মুছলমানসকলকে তাক তসবি বুলি কয়। আমি সোঁ হাতেৰে মালা কৰোঁ, তেওঁলোকে বাওঁ হাতেৰে কৰে, কিন্তু তেওঁলোকেও ভগৱানৰ নাম জপ কৰে। সূৰ্যটোক বহুত নামেৰে আমি মাতিব পাৰোঁ, যেনেদৰে ভাস্কৰ, আদিত্য, ৰবি ইত্যাদি, কিন্তু সূৰ্য নামটো ডিৰেক্ট নাম হয়। তথাপিও বাকী নামেৰে মাতিলেও ভগৱানে প্ৰাপ্ত কৰে। গতিকে আমাৰ যি সনাতন ধৰ্মত কৃষ্ণ নাম, ৰাম নাম এইবোৰ মুখ্য নাম হয়। সেইকাৰণে আমি হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিব লাগে, আৰু বাকী সকলেও জপ কৰি আছে, গতিকে আমি কিয় মালা জপ কৰিব নোৱাৰোঁ? গতিকে ভক্তই যেতিয়া হৰে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰে তেতিয়া কৃষ্ণ আৰু তেওঁৰ অন্তৰংগা শক্তি মানে শ্ৰীমতী ৰাধা, কৃষ্ণ ৰাধাৰাণীৰ লগত ভক্তৰ জিভাত নৃত্য কৰে। কৃষ্ণ বহুত আনন্দিত হয়। আমি যে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, এইবোৰ শাস্ত্ৰৰ কথা। ভগৱানে আমাৰ জিভাত নৃত্য কৰিব আৰম্ভ কৰে। গতিকে প্ৰহ্লাদ মহাৰাজে যেনেকৈ নৰসিংহ ভগৱানৰ কৃপা লাভ কৰিছিল, আমিও তেনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰি কৃপা লাভ কৰিব পাৰোঁ, কাৰণ ভগৱানৰ নাম আৰু ভগৱান স্বয়ং কৃষ্ণৰ মাজত কোনো অন্তৰ নাই। যেতিয়া ভক্তই কৃষ্ণক কিবা খাদ্যবস্তু অৰ্পণ কৰে তেতিয়া কৃষ্ণই তাক গ্ৰহণ কৰে, আৰু ভক্তজনে সেই খাদ্যৰ উচ্ছিষ্টখিনি প্ৰসাদ ৰূপে গ্ৰহণ কৰি নিজেই কৃষ্ণময় হৈ পৰে। ভক্তই কোনো বস্তু ভগৱানক অৰ্পণ নকৰাকৈ গ্ৰহণ নকৰে। এয়া শুদ্ধ ভক্তৰ বিশেষ কোৱালিফিকেশ্যন হয়। আৰু ভগৱানে যেতিয়া খাদ্যবস্তু সকলোবোৰ সাত্বিক হয়, আৰু যেতিয়া কৃষ্ণক অৰ্পণ কৰে, আৰু কৃষ্ণই যেতিয়া সেই অবভিয়াছলি ভগৱান শ্ৰীকৃষ্ণই গ্ৰহণ কৰে, কাৰণ প্ৰেমেৰে প্ৰদান কৰা সকলো বস্তুৱে কৃষ্ণই গ্ৰহণ কৰে। যেনেদৰে আপুনি বোলে দালি, ভাত, তৰকাৰী বনালে বিনা পিঁয়াজ নহৰু নোহোৱাকৈ, পায়স বনালে বা গাখীৰ দিলে ভগৱানক প্ৰেমেৰে খাবৰ কাৰণে, ভগৱানে গ্ৰহণ কৰে, আৰু সেইখিনি আমি তাৰপিছত গ্ৰহণ কৰিব লাগে। তেতিয়া আমি আধ্যাত্মিক শক্তি প্ৰাপ্ত কৰোঁ। আধ্যাত্মিক বস্তুবোৰ বুজাৰ কাৰণে আমাৰ ভিতৰত বহুত ক্ষমতা আহি যায়।
যদিও এই প্ৰক্ৰিয়াটোক ভাগৱত গীতা আৰু আন বৈদিক সাহিত্যতো অনুমোদন কৰা হৈছে, তথাপি যিজন ভক্তিৰ পথত অৱতীৰ্ণ হোৱা নাই তেওঁ এই প্ৰক্ৰিয়াটো কিদৰে কাম কৰিব উপলব্ধি কৰিব নোৱাৰে। যেনেদৰে আপুনি দেখা পাইছেনে আগতে যেতিয়া ৰেডিঅ' আছিল, তেতিয়া ৰেডিঅ' এনেকৈ গোল গোল আমি ঘূৰাই ঘূৰাই তাক টিউনিং কৰিছিলোঁ। যেতিয়া এটা টিউনিঙত আহে তেতিয়াহে গান বাজে, নহ'লেতো নাবাজে। ঠিক তেনেদৰে আমি ভগৱানৰ লগত টিউনিং কৰিব লাগিব। যেনেকৈ শাস্ত্ৰত কৈছে, শাস্ত্ৰতহে লিখা আছে কি কেনেদৰে আমি ভগৱানৰ লগত টিউনিং কৰিম, এই প্ৰক্ৰিয়াটোত কেনেদৰে আমি প্ৰেক্টিছ কৰিলে আমি সেইটো উপলব্ধি লাভ কৰিব পাৰিম। শ্লোক নম্বৰ 9। अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय। अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय। এই শ্লোকটিত 9 নম্বৰ শ্লোকটিৰ অনুবাদ কৃষ্ণই কৈছে, হে ধনঞ্জয় অৰ্জুন, যদি তুমি তোমাৰ মনটো মুঠেই একান্তভাৱে আৰোপিত কৰিব নোৱাৰা তেনেহ'লে ভক্তিযোগৰ বিধি নিয়মবোৰ অনুশীলন কৰিবলৈ লোৱা। এই পথেৰেই মোক পাবলৈ তোমাৰ ইচ্ছাক জগাই তোলা। আচলতে বেষ্ট হয় যে আমি আমাৰ মনটোক ভগৱানৰ কৃষ্ণৰ স্মৰণত কীৰ্তনত সম্পূৰ্ণৰূপে প্ৰয়োগ কৰোঁ 24 ঘণ্টা, যাতে মনটোৱে ইফাল সিফাল যাব নোৱাৰে। বুদ্ধিকো তেনেকৈ ভগৱানৰ তাত প্ৰয়োগ কৰোঁ। কিন্তু তথাপি যদি কোনোবাই সেইটো কৰিব নোৱাৰে, কাৰণ ইমান সহজটো নহয়, মন বহুত চঞ্চল, তেতিয়া ভগৱানে উপায় দিছে। ভগৱানে কৈছে যদি তেনেকুৱা কৰিব নোৱাৰা তেনেহ'লে ভক্তিযোগৰ যি বিধি নিয়ম, অৰ্থাৎ মন লাগিলেও নালাগিলেও হৰে কৃষ্ণ মহামন্ত্ৰৰ 16 মালা ডেইলি কৰিব লাগে। মন লাগিলেও নালাগিলেও ভাগৱত গীতাখন ডেইলি পঢ়িব লাগে। মন লাগিলেও নালাগিলেও ভাগৱত গীতাৰ শ্ৰৱণ কৰিব লাগে। তো এইদৰে আমি ভক্তিৰ যিবিলাক বিধি নিয়ম সেইবিলাক পালন কৰিব লাগে। যেনেদৰে 4টা নিয়ম পালন কৰিব লাগে। কেতিয়াও আমি মাংস মাছ কণী আদি খাব নালাগে। কেতিয়াও আমি নিচা কৰিব নালাগে, মদ চিগাৰেট বা এনেকুৱা ধৰণৰ যিবিলাক চব প্ৰকাৰৰ নিচা ত্যাগ কৰিব লাগে। জুৱা খেলিব নালাগে কেতিয়াও, আৰু কেতিয়াও আমি অবৈধ যৌন সম্বন্ধ কৰিব নালাগে। গতিকে এইদৰে যদি ভক্তিৰ নীতি নিয়ম আমি পালন কৰিব লওঁ তেতিয়া কৃষ্ণক পাবলৈ আমাৰ ইচ্ছা জাগৃত হ'ব, কৃষ্ণই কৈছে। আৰু যেতিয়া আমাৰ কৃষ্ণক পাবলৈ ইচ্ছা জাগৃত হ'ব তেতিয়া আমাৰ মনটো কৃষ্ণক তাত স্থিত কৰাৰ কাৰণে সহজ হ'ব। গতিকে এই তাৎপৰ্যত প্ৰভুপাদে কৈছে যে এই শ্লোকত দুবিধ ভিন্ন ভক্তিযোগৰ কথা কোৱা হৈছে। যেতিয়া পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ প্ৰতি ভাবাতীত প্ৰেমৰ ভাৱ জাগি উঠে তেতিয়া তাক প্ৰথম বিধৰ ভক্তিভাৱ বোলা হয়। যেনেদৰে যশোদা মাৰ প্ৰেম আছিল কৃষ্ণৰ প্ৰতি, গোপীসকলৰ প্ৰেম বা গোপ বালকসকলৰ প্ৰতি, বালকসকলৰ কৃষ্ণৰ প্ৰতি যিটো প্ৰেম আছিল বহুত ভক্তিভাৱ আছিল। যিজনে ভাবাতীত প্ৰেমেৰে কৃষ্ণৰ প্ৰতি ভক্তি কৰিব নোৱাৰে তেওঁলোকৰ বাবে কৃষ্ণই দ্বিতীয়বিধ ভক্তিৰ ব্যৱস্থা দিছে। দ্বিতীয়বিধ ভক্তিৰ অনুশীলনৰ বাবে বিভিন্ন ধৰণৰ বিধি নিষেধৰ ব্যৱস্থা কৰা হৈছে, যিবিলাকৰ অনুশীলন কৰাৰ দ্বাৰা কৃষ্ণ প্ৰেম স্তৰলৈ উদ্গতি কৰিব পাৰি। গতিকে যদি আমি ৰাগানুগা ভক্তি কৰিব নোৱাৰোঁ, যিটো শুদ্ধ ভক্তিৰ সময়ত আমাৰ মনটো অলপ সময়ৰ কাৰণেও ইফালে সিফালে নাযায়। যেতিয়া উদ্ধৱক কৃষ্ণই পঠায় যে গোপীসকলক যাই তুমি বুজোৱা, তেওঁলোকে কান্দি থাকে, তেতিয়া উদ্ধৱে আহি গোপীসকলক কয় যে কৃষ্ণক পাহৰি যোৱা, তোমালোকে এই জ্ঞান লাভ কৰা, জ্ঞানত স্থিত হোৱা, এনেকৈ কয়। তে গোপীসকলে কয় যে আমাৰ মনৰ এনেকুৱা অৱস্থা যে আমি কৃষ্ণক পাহৰিবই খোজোঁ, কিন্তু তেওঁক মনত ৰখাৰ কাৰণেই আমি কষ্ট পাই আছোঁ, কিন্তু আমি পাহৰিবই নোৱাৰোঁ, এনেকুৱা আমাৰ অৱস্থা। তেতিয়া উদ্ধৱে গম পালে যে গোপীসকলৰ স্থিতি কিমান উচ্চ যে মানুহে ভগৱানক পাহৰি যায়, কিন্তু গোপীসকলে ভগৱানক পাহৰিবই নোৱাৰে।
গতিকে সেয়া হৈছে তেওঁলোকৰ উচ্চ স্থিতি যদি তেনেকুৱা কোনোবা ভক্তি কৰিব নোৱাৰে তেনেহ'লে সাধনা ভক্তি বৈধি সাধনা ভক্তি কৰিব লাগে বৈধি মানে বিধি নীতি নিয়মবোৰ পালন কৰিব লাগে তেতিয়া লাহে লাহে আমি সেই অৱস্থাটো প্ৰাপ্ত কৰিম ইন্দ্ৰিয়সমূহ যিমান আমাৰ ইন্দ্ৰিয় হৈছে বিশুদ্ধ কৰি তোলাৰ প্ৰক্ৰিয়াটোৱেই হ'ল ভক্তি যোগ বৰ্তমান যুগত কেৱল ইন্দ্ৰিয়ৰ পৰিতৃপ্তিৰ বাবে ব্যৱহৃত হোৱা বাবে ইন্দ্ৰিয়সমূহ কলুষিত হয় ইন্দ্ৰিয়সমূহ বিশুদ্ধ কৰাৰ কাৰণে আমি কৃষ্ণৰ লগত জড়িত কৰিব লাগিব অন্যথা সদায় ইন্দ্ৰিয়সমূহ আমাৰ কেৱল ভৌতিক বস্তুৰ প্ৰতি দৌৰি থাকিব এই জড়জাগতিক জীৱনত মই কোনো এজন গৰাকীৰ বাবে কিবা এটা কাম কৰি থাকিব পাৰো কিন্তু মই মোৰ গৰাকীক ভাল পাওঁ বাবে সেই কাম নকৰো অৰ্থাৎ আমি যে চাকৰি বাকৰি কৰো চাকৰি মানুহে এই কাৰণে নকৰে যে তেওঁ বোলে মালিকক বহুত ভাল পায় মালিক মানে যিয়ে কোম্পানীৰ মালিক বা যিয়ে তেওঁৰ বছ হয় বহুত ভাল পায় সেই কাৰণে চাকৰি কৰে পইচা নালাগে বোলে এনেকুৱা নহয় সকলোৱে চাকৰি পইচাৰ কাৰণেই কৰে যাতে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহবোৰৰ ভৰণ পোষণ আমি কৰিব পাৰো গতিকে প্ৰেমৰ কাৰণে তেওঁলোকে নকৰে গতিকে এই ক্ষেত্ৰত ভাল পোৱাৰ কোনো প্ৰশ্নই নুঠে কিন্তু আধ্যাত্মিক জীৱনত বিশুদ্ধ প্ৰেমৰ স্তৰ এটালৈকে উদ্গতি কৰাৰ প্ৰয়োজন আছে বহুত ভক্ত আছে যি প্ৰেমৰ কাৰণে ভগৱানৰ সেৱা কৰে ভক্তি কৰে কোনো পইচাৰ কাৰণে নহয় এনেকুৱা বহুত ইস্কনত IITN আছে যিসকলে হয়তো বাহিৰত চাকৰি কৰিলে বা আমেৰিকাৰ চাকৰিও এৰি পিনে ভগৱানৰ ভক্তি কৰি আছে সেৱা কৰি আছে প্ৰেমৰ কাৰণে কৰি আছে কৃষ্ণৰ প্ৰতি প্ৰেমৰ কাৰণে এনেকুৱা নহয় যে পইচাৰ কাৰণে কৰি আছে কিন্তু যেতিয়া তেওঁ কোম্পানীত চাকৰি কৰি আছিল তেতিয়া পইচাৰ কাৰণে কৰি আছিল গতিকে এই দুটা বেলেগ বেলেগ ডিফাৰেন্স হয় যেনেদৰে ল'ৰা ছোৱালী যেতিয়া মাক দেউতাকৰ সেৱা কৰে বা মাক দেউতাকে যেতিয়া ল'ৰা ছোৱালীৰ সেৱা কৰে সৰু থাকে ল'ৰা ছোৱালী তেতিয়া এনেকৈ ভাবি সেৱা নকৰে ভাল মাক দেউতাকে এনেকুৱা সেৱা নকৰে কোনো স্বাৰ্থত সেৱা নকৰে যে ইহঁতে ডাঙৰ হয় আমাক আৰ্জি দিব সেইকাৰণে আমি এওঁলোকক জন্ম দিছোঁ আৰু সেইকাৰণে আমি এওঁলোকৰ পালন পোষণ কৰিম এনেকুৱা ভাৱনা নাৰাখে এনেকুৱা ভাৱনা ৰাখিলে কষ্ট পাব আৰু সেইটো নিস্বাৰ্থ ভাৱনা নহয় সদায় মাকসকলে দেউতাকসকলে বিশেষকৈ নিস্বাৰ্থ ভাৱনা ৰাখি সেৱা কৰে এনেকৈ কয় যে আমাৰ যিটো কৰিব লগা আছিল কৰিলোঁ বাপা এতিয়া তোমালোকে তোমালোকৰ ভাল কৰা আমাক একো নালাগে আমি ঠিকেই আছোঁ এনেকুৱা ধৰণৰ এটা ভাৱনা তেওঁলোকৰ ভিতৰত থাকে গতিকে ভগৱানৰ ভক্তি মানুহে প্ৰেমৰ কাৰণে কৰে কোনো শুদ্ধ ভক্তিৰ কথা কৈছোঁ এনেকুৱা নহয় যে আমি ভগৱানৰ এই কাৰণে ভক্তি কৰি আছোঁ কাৰণ আমাক ভগৱানে যাতে সকলো ফেচিলিটি দিয়ে ভৌতিক জগতত সেইটোতো ভগৱানে দিবই যেনেদৰে মাক দেউতাকে ল'ৰা ছোৱালীক সকলো ফেচিলিটি দিয়ে তেনেদৰে ভগৱানেও আমাক সকলো ফেচিলিটি দিবই আমি যেনেকৈ ডিজাৰ্ভ কৰিম কিন্তু ভক্তই সদায় নিস্বাৰ্থভাৱে কৃষ্ণক প্ৰেম কৰে আৰু সেইকাৰণে কৃষ্ণৰ আমি সেৱা কৰিব লাগে ভক্তি যোগৰ অভ্যাস কৰিবলৈ ল'লে প্ৰভুপাদে কৈছে এজন সৎগুৰুৰ তত্ত্বাৱধানত থাকি নানা বিধি নিষেধ মানি চলিব লাগে অকলে কোনেও ভক্তি কৰিব নোৱাৰে যেনেদৰে আমি যদি ABCDও শিকিছোঁ অ আ ক খ শিকিছোঁ ঘৰত বোলে মাক দেউতাকৰ পৰাই শিকিছে কোনোবাই তথাপিও মাক দেউতাক তেওঁৰ গুৰু হৈ গ'ল আমি সাধাৰণ এটা বস্তু গুৰু নোহোৱাকৈ শিকিব নোৱাৰোঁ আচলতে গতিকে আমাক আধ্যাত্মিক বস্তু শিকিবৰ কাৰণেও আমাক এজন গুৰুৰ প্ৰয়োজন হয় সেইমতে তেওঁ ৰাতিপুৱা উঠি স্নান কৰি হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিব লাগে ভগৱানৰ কাৰণে ফুল তুলিব লাগে বা ভগৱানক ফুল অৰ্পণ কৰিব লাগে তুলসী অৰ্পণ কৰিব লাগে কৃষ্ণৰ কাৰণে ৰান্ধিব লাগে যদি কোনোবাই ৰন্ধা বঢ়াত ইমান সাত্বিকতা কৰিব পৰা নাই তথাপিও এনেকুৱা এটা কুকাৰ ৰাখিব লাগে য'ত কেৱল ভাতেই বনোৱা হয় আৰু ভাতখিনি কমচে কম ডেইলি কৃষ্ণক ভোগ লগাব লাগে কাৰণ ভাতততো একো পিঁয়াজ নহৰু বা মাংস মাছ নাথাকে গতিকে ভাতখিনি ভোগ লগাব পাৰে গাখীৰখিনি বা কিবা যদি ফল মূল আহে মিঠাইখিনি এইদৰে যদি আমি কৰিব পাৰোঁ আমি দেখা পাম যে আমাৰ ভগৱানৰ প্ৰতি হৃদয়ত বহুত শ্ৰদ্ধা বাঢ়িছে আৰু অলপতে কাতি মাহ গ'ল এজন ভক্তই শ্বেয়াৰ কৰিছিল তো নতুন ভক্ত হয় যে কাতি মাহত তেওঁ আচলতে কোনো এটা প্ৰিয় বস্তু বৰ্জন কৰাৰ কাৰণে ভাবিছিল
তেতিয়া ভাবিছে মই মোৰ চাহ বহুত প্ৰিয়, দিনত 5-6 বাৰ চাহ খাওঁ, গতিকে মই চাহটো এই কাতি মাহত নাখাওঁ, কৃষ্ণৰ কাৰণে ত্যাগ কৰিছোঁ, এনেকৈ কৃষ্ণক প্ৰাৰ্থনা কৰি পিনে ব্ৰত ৰাখিছে। এইটোও ব্ৰত হয় কাতি মাহত, আপুনি যদি কিবা এটা প্ৰিয় বস্তু এৰি দিয়ে। কাতি মাহ শেষ হোৱাৰ পিছত এতিয়া অলপতে আমাৰ ক্লাছ হৈছিল, ছোৱালীজনীয়ে ষ্টুডেণ্ট হয়, তেওঁ শ্বেয়াৰ কৰিছে যে কাতি মাহৰ আগতেই মোৰ হৰে কৃষ্ণ মহামন্ত্ৰৰ প্ৰতি ইমান শ্ৰদ্ধা নাছিল বা ভক্তিৰ প্ৰতি সিমান শ্ৰদ্ধা নাছিল, আৰু কাতি মাহটোৰ বহুত কষ্ট হৈছে, কাৰণ যদি চাহ সদায় খোৱা মানুহটোৱে চাহ অকস্মাত এৰি দিয়ে, যেনেকৈ মদ খোৱা মানুহজনে অকস্মাত মদ এৰি দিলে গোটেই গাটোতে কিবা নহয় কিবা এটা লক্ষণ পৰিলক্ষিত হয়, অসম্ভৱ হৈ যায় এৰাটো। ঠিক তেনেদৰে চাহ যদি কোনোবাই বোলে একদম এৰি দিয়ে, তেতিয়া একদম এৰি দিলে মূৰ বিষায়, মানে এনেকুৱা থাকিব নোৱাৰা হৈ যায়। তথাপিও সেই ষ্টুডেণ্টজনীয়ে কৈছিলে যে মই তথাপিও কণ্ট্ৰল কৰিছোঁ, কাৰণ মই কৃষ্ণৰ কাৰণে ব্ৰত পালন কৰিছোঁ। গতিকে কাতি মাহৰ পিছত তাই শ্বেয়াৰ কৰিছে যে মোৰ ভক্তিত বহুত মনত বহুত ভক্তি জাগৃত হৈছে কাতি মাহৰ পিছৰ পৰা। গতিকে এয়া ফল হয়, কাৰণ কাতি মাহত যদি কোনোবা এটা মানুহে সৰু ভগৱানৰ কাৰণে কিবা এটা কৰে, 1000 গুণা জাদা ফল পায়, সেইকাৰণে এই মাহটো বহুত স্পেচিয়েল হয়। সেইদৰে আমি যদি ডেইলি ভগৱানৰ কাৰণে কৰি আছোঁ, আৰু এনেকুৱা নহয় যে আমি বুঢ়া হোৱালৈকে বোলে ৱেইট কৰিছোঁ, গতিকে আমি সৰু কালৰ পৰাই যেতিয়া আমি কম বয়সৰ পৰাই আমি ভগৱানৰ ভক্তিত লাগি থাকোঁ, তেতিয়াতো নিশ্চিতৰূপে ভগৱানে আমাৰ সদায় কি আমি প্ৰয়ত্ন কৰোঁ ভগৱানৰ সেৱাৰ কাৰণে সেইটো লক্ষ্য কৰে, আৰু সেই অনুপাতে আমাক ফলাফল দিয়ে, অৰ্থাৎ আমাক ভক্তিত আগুৱাই লৈ যায়। সদায় কি বুলি কয় প্ৰভুপাদে, যে সদায় শুদ্ধ ভক্তৰ পৰা ভাগৱত গীতা আৰু শ্ৰীমদ ভাগৱতৰ শ্ৰৱণ কৰিব লাগে। এই ধৰণৰ অনুশীলনে ভগৱানৰ প্ৰেমৰ স্তৰলৈকে উদ্গতি কৰাত সহায় কৰে, আৰু তাৰপিছত ভগৱানৰ আধ্যাত্মিক সাম্ৰাজ্যত প্ৰৱেশ লাভ কৰাটো নিশ্চিত হৈ পৰে। গতিকে এজন আধ্যাত্মিক গুৰুৰ নিৰ্দেশ অনুসাৰে এনেবিলাক নীতি নিয়ম মানি ভক্তিযোগৰ অভ্যাস কৰিলে সিয়ে নিশ্চিতভাৱে ভক্তজনক ভগৱত প্ৰেমৰ স্তৰলৈকে লৈ যাব পাৰে। আহক এতিয়া আমি শ্লোক নম্বৰ 10টো কৰিম। অভ্যাসেপ্যাসমৰ্থোসি মৎকৰ্মা পৰমো ভৱ মদৰ্থমাপি কৰ্মাণি কুৰ্ৱন সিদ্ধিমৱাপ্স্যসি। কৃষ্ণই কৈছে, যদিহে তুমি ভক্তিযোগৰ নিয়মবোৰ অনুশীলন কৰিবলৈ অসমৰ্থ হোৱা, যদি কোনোবাই নিয়মো পালন কৰিব নোৱাৰে, এনেকুৱাও মানুহ থাকিব যে নিয়ম পালন কৰিব নোৱাৰে, তেনেহ'লে কেৱল মোৰ বাবে কাম কৰিবলৈ চেষ্টা কৰা। কৃষ্ণৰ কাৰণে আমি কাম কৰিব লাগে, কাৰণ কৃষ্ণই কৈছে, কাৰণ মোৰ বাবে কাম কৰিও তুমি সিদ্ধি লাভ কৰিব পাৰিবা। যদি কোনোবাই নীতি নিয়ম পালন কৰিব নোৱাৰে সিমান, তেনেহ'লে কি কৰিব লাগে? ইয়াতে কৈছে যে সকলোৱে কৃষ্ণ ভাৱনাৰ প্ৰচাৰৰ প্ৰতি সহানুভূতি হ'ব লাগে। সহানুভূতিশীল মানে কেনেকৈ আপুনি কৃষ্ণৰ বিষয়ে মানুহক উৎসাহ প্ৰদান কৰিব, সেইটো ভগৱানৰ কাৰণে কাম কৰা হ'ল। যেনেদৰে আপুনি যিসকল আপোনাৰ ওচৰে পাজৰে শ্ৰদ্ধালু ব্যক্তি হয়, তেওঁলোকক আপুনি ভাগৱত গীতাৰ ক্লাছ শুনিবৰ কাৰণে নিমন্ত্ৰণ দিছে, সেইটো কৃষ্ণৰ কাৰণে কাম কৰা হ'ল। বহুতো ভক্ত আছে যিসকলে কৃষ্ণ ভাৱনাৰ প্ৰচাৰৰ নামত আত্মনিয়োগ কৰিছে, তেওঁলোকে নিজৰ কামত সহায় বিচাৰে। গতিকে কোনোবাই নিজেই অভ্যাস ভক্তিযোগৰ অনুশীলন কৰিব নোৱাৰিলেও যদি কোনোবাই ভক্তি কৰাৰ চেষ্টা কৰি আছে, তেওঁলোকক যদি সহায় কৰে বা ভক্তিৰ প্ৰচাৰৰ ক্ষেত্ৰত যদি সহায় কৰে, বহুতে এনেকুৱা কৰে যে হয়তো নিজে ভক্তি কৰিব পৰা নাই, কিন্তু মন্দিৰৰ নামত মাটি দান কৰিছে, পইচা দান কৰিছে, বা পৰিশ্ৰম দান কৰিছে, বা মানুহক উৎসাহ জনাইছে ভগৱানৰ ভক্তি কৰাৰ কাৰণে। কাৰণ আপুনি বহুত আজিকালি মটিভেশ্যনেল স্পিকাৰ আছে, হয়নে নহয় সংসাৰত, কিন্তু আপুনি দেখা পাব যে ভগৱানৰ ভক্তি কৰাৰ কাৰণে মটিভেশ্যন দিয়া স্পিকাৰেই নাই। মানে এনেকৈ কোৱা মানুহ বহুত কম যে তুমি ভক্তি কৰা। সেইকাৰণে আমি এনেকুৱা কৰিব লাগে, তেতিয়াও আমি ভগৱানৰ কাষ চাপিব পাৰোঁ। পাৰ্থক্য কেৱল ইমানেই যে পাৰ্থিৱ মনোভাৱৰ লোকে কেৱল ইন্দ্ৰিয় তৃপ্তিৰ বাবে কাম কৰে, কিন্তু একে কামকে কৃষ্ণৰ সন্তুষ্টিৰ বাবে কৰিব পাৰি, আৰু তেনে কামেই হ'ল আধ্যাত্মিক কাম।
গতিকে এইদৰে ইয়াতে ভগৱানে কৈছে কৃষ্ণ ভাৱনাৰ স্বাৰ্থত যিয়ে এনেকুৱা নিজৰ ইচ্ছামতে ভগৱত প্ৰেমৰ কাৰণে মানুহক সহায় কৰে তেওঁলোকেও পিছত সিদ্ধি লাভ কৰিব পাৰে শ্লোক নম্বৰ 11 अथैतत्प्याक्षक्तोऽसि कर्तुं मद्योगमाश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् কৃষ্ণ কৈছে যদিহে মোৰ প্ৰতি ভক্তিভাৱ লয় তুমি এইখিনিও কৰিবলৈ সমৰ্থ নোহোৱা তেনেহলে তুমি নিজে কৰা সকলো কৰ্মৰ ফল ত্যাগ কৰা আৰু সংযত চিত্ত হ'বলৈ চেষ্টা কৰা কৃষ্ণই কৈছে প্ৰথমে কি মনটো 24 ঘণ্টা মোৰ তাত নিবিষ্ট কৰা মানে মোৰ বিষয়ে স্মৰণ কৰা কীৰ্তন কৰা কিন্তু যদি নোৱাৰা ভক্তি যোগৰ বিধি বিধান পালন কৰা হেতু যদি নোৱাৰা তেনেহলে ভক্তিত থাকা যিবিলাক মানুহ ভক্তিত আছে তেওঁলোকক সহায় কৰা তুমি বলে হেতু কৰিব অসমৰ্থ তেনেহলে তুমি কৰ্মফলৰ ত্যাগ কৰা আৰু মনটো সংযত কৰিবলৈ চেষ্টা কৰা কৰ্মফলৰ ত্যাগ মানে যদি কোনোবাই চাকৰি কৰি আছে তাৰ কৰ্ম যি কৰি আছে সদায় কৰ্মফলখিনি ভগৱানক অৰ্পণ কৰিব লাগে সদায় ৰাতি হে ভগৱান শ্ৰীকৃষ্ণ আজি মই যি কৰ্ম কৰিলো সেই তাৰ সকলো ফল মই আপোনাক অৰ্পণ কৰিলো আৰু সদায় ভগৱানক প্ৰাৰ্থনা কৰিব লাগে যে মই কালি যি কাম কৰিম তাৰ কাৰণে আপোনাৰ আশীৰ্বাদ লাগে যাতে মই আপোনাৰ প্ৰসন্নতাৰ কাৰণে আপোনাৰ আনন্দৰ কাৰণে কৰ্ম কৰিব পাৰো এইদৰে কৰ্মফলৰ প্ৰতি আসক্তি ত্যাগ কৰিলেও ব্যক্তি মুক্ত হ'ব পাৰে গতিকে তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে এনেকুৱাও হ'ব পাৰে যে কোনোবাই হয়তো সামাজিক কাম কৰিব নোৱাৰে অৰ্থাৎ মানে দান দিব নোৱাৰে বা কোনো ধৰণৰ সহায় কৰিব নোৱাৰে কোনোবাই পোনপটীয়াকৈ কৃষ্ণ ভাৱনাৰ কামত আত্মনিয়োগ কৰিলে পৰিয়ালৰ লোকসকলে আপত্তি দৰ্শাব পাৰে আৰু বহুত অসুবিধা হ'ব পাৰে যে কিয় ভক্তি কৰিছা ভক্তি শক্তি কৰিব নালাগে এনেকৈ ক'ব পাৰে গতিকে যাৰ এনেকুৱা ধৰণৰ সমস্যা আছে ভগৱানে তেওঁলোকক উপদেশ দিছে যে কৰ্মফল সমূহৰ সকলো সঞ্চিত ফল ভগৱান কৃষ্ণৰ কাৰণে অৰ্পণ কৰিব লাগে হেতু এটা যজ্ঞ হয় এটো বিষ্ণু যজ্ঞ হয় যেতিয়া আমি যি কৰ্ম কৰিছো সকলোৰে ফল কৃষ্ণক অৰ্পণ কৰি দিও এইদৰে ক্ৰমে ক্ৰমে কৰ্মৰ পৰা জ্ঞানৰ পৰ্যায়লৈ উদ্গতি কৰিব পাৰি আৰু এনে হোৱাও দেখা যায় যে কোনোবাই হয়তো কৃষ্ণ ভাৱনাৰ কামৰ প্ৰতি কোনো আগ্ৰহ নথকা সত্ত্বেও কোনোবা চিকিৎসালয় বা কোনো অনুষ্ঠানলৈ দান কৰি নিজৰ কৰ্মেৰে কষ্ট উপাৰ্জিত ধনৰ উৎসৰ্গা কৰে গতিকে তেনেকুৱা বহুতে দান দিয়াটো ইমান ইজিটো নহয় আমি কেৱল ধনৰ ধনী হলেই নহব মনৰো ধনী হ'ব লাগিব গতিকে তেওঁ ভগৱানৰ ভক্তিৰ কাৰণে ভগৱানৰ কাৰণে বা যিসকল পীড়িত ব্যক্তি তেওঁলোকৰ কাৰণে দান দিয়ে কিন্তু তথাপিও কিছুমানৰ যদি কিবা বাধা থাকে তেনেহলে কমসে কম তেওঁ কৰ্মফলটো ত্যাগ কৰিব লাগে কাৰণ কৰ্মফল ত্যাগ কৰাৰ লগে লগে মনত সম্পূৰ্ণৰূপে শান্তি আহে কোনোবাই যদি কৃষ্ণকে সৰ্বকাৰণৰো কাৰণ বুলি নজনাকৈ পৰম কাৰণৰ উদ্দেশ্যে ত্যাগ কৰিবলৈ স্থিৰ কৰে তেতিয়া তথাপিও তেওঁ ত্যাগৰ মাধ্যমেৰে ধীৰে ধীৰে কৃষ্ণৰ ওচৰ চাপিব কৃষ্ণ ভক্তি প্ৰাপ্ত কৰিব শ্লোক নম্বৰ 12 নম্বৰটো পঢ়ি আজি আমাৰ ক্লাছটো আমি ইয়াতে সামৰিম শ্ৰেয়ো হি জ্ঞানমভ্যাসাত জ্ঞানাধ্যানম বিশিষ্যতে ধ্যানাৎ কৰ্মা ফলত্যাগঃ ত্যাগাচ্ছান্তিৰনন্তৰম যদি তুমি অভ্যাস যোগৰ অনুশীলন কৰিব নোৱাৰা তেনেহলে জ্ঞানৰ চৰ্চাত আত্মনিয়োগ কৰা অৱশ্যে জ্ঞানতকৈ অধিক ভাল হ'ব ধ্যানতকৈ অধিক ভাল হ'ব কৰ্মফলৰ ত্যাগ কিয়নো তেনে ত্যাগৰ পৰা মনৰ শান্তি লাভ কৰিব পাৰি আসলতে আমাৰ কৰ্মযোগ অধ্যায় আমি পঢ়ি আহিছো ইতিমধ্যে কৰ্মযোগত ইয়াই কোৱা আছে যেতিয়া আমি যি কৰ্ম কৰি আছো চাওক আমি আত্মা হয় আমি শৰীৰ ধাৰণ কৰিছো গতিকে আত্মাৰ কৰ্তব্যটো প্ৰাইমাৰী হয় প্ৰধান হয় কিন্তু শৰীৰৰো কিছুমান কৰ্তব্য আছে ধৰা হল শৰীৰটো পেট পালন কৰিবৰ কাৰণে চাকৰি কৰিব লাগিব আৰু বা আমাৰ যিবিলাক মা দেউতা ভাই ভনী বা লৰা ছোৱালী আছে তেওঁলোকৰ পালন পোষণৰ কাৰণে চাকৰি কৰিব লাগিব হেতু আমাৰ শৰীৰৰ দায়িত্ব হয় কাৰণ সেই সম্বন্ধীবিলাক আমাৰ শৰীৰৰ সম্বন্ধী হয়
কিন্তু আমাৰ যিবিলাক মনৰ পৰা আমি কিন্তু তেওঁলোকে সম্বন্ধী মানি লৈছোঁ, কিন্তু আচলতে আত্মাৰ আচল সম্বন্ধী হয় কৃষ্ণ। যেতিয়া আমি কৃষ্ণৰ লগত সম্বন্ধ বুজি পাওঁ, তেতিয়া আমি কৃষ্ণৰ কাৰণে কৰ্ম কৰা আৰম্ভ কৰোঁ, আৰু তেতিয়া সকলো কৰ্মৰ ফল আমি কৃষ্ণক অৰ্পণ কৰিব পাৰোঁ। আমি যদি যিকোনো ভৌতিক কৰ্মও কৰি আছোঁ, ভৌতিক বুলি এইকাৰণেই কৈছোঁ কাৰণ শৰীৰৰ সম্বন্ধীয় কৰ্ম, চাকৰি কৰিলে, ঘৰৰ কাম কৰিলে, পৰিয়ালৰ কাৰণে কৰিলে, সেইখিনিৰ ফলো আমি কিন্তু কৃষ্ণক অৰ্পণ কৰিব লাগিব। তেতিয়াহে সেইটো ভক্তিৰ প্ৰতি তেওঁ আগবাঢ়িব পাৰিব। কাৰণ ত্যাগ কৰাৰ লগে লগে মনত বহুত শান্তি পায়। যদি কেতিয়াবা কিবা হয়, বহুত বোলে অকস্মাত কিবা এটা হ'লে, আপুনি যদি কয় হৈছে বাদ দিয়াৰ লগে লগেই শান্তি। যেতিয়ালৈকে বাদ নিদি আমি বস্তুটো ধৰি ৰাখোঁ, তেতিয়ালৈকে অশান্তি। যেনেদৰে কোনোবাই বোলে আপোনাক কিবা বেয়াকৈ ক'লে, ঘৰৰ মানুহে কয়, তেতিয়া ঘৰৰ মানুহে ক'লে বেছি অশান্তি পায় মানুহে। কিন্তু কোনোবাই বোলে এনেকৈ এৰি দিয়ে, ক'লে বাদ দিয়া, তেওঁ এনেকৈ কৈয়ে থাকে, কিনো হ'ব ক'লে, এনেকুৱা। লগে লগে ত্যাগ দিলে আৰু ক্ষমা কৰি দিলে, ক্ষমা কৰাৰ লগে লগে মনত শান্তি আহি গ'ল। যিসকল মানুহে ক্ষমা কৰিব নোৱাৰে, তেওঁলোকেহে অশান্তিত থাকে। ক্ষমা কৰা, ত্যাগ কৰা মানুহে লগে লগে শান্তি লাভ কৰে। যিসকলে কৃষ্ণ ভাৱনাৰ পদ্ধতি অনুসৰণ কৰিবলৈ টান পায়, তেওঁলোকে জ্ঞানৰ অনুশীলন কৰা ভাল। অৰ্থাৎ কোনোবা যদি ভক্তি যুগত নাথাকে, তেনেহ'লে কমচে কম তেওঁ জ্ঞান অৰ্জন কৰিব লাগে। জ্ঞান অৰ্জন কৰিলে বহুনাম জন্ম নামন্তে জ্ঞানৱান্মা প্ৰপদ্যতে বাসুদেৱ সৰ্বমিতি স মহাত্মা সুদুৰ্লভঃ। লাহে লাহে তেওঁৰ জ্ঞান হ'ব যে ভগৱান শ্ৰীকৃষ্ণই হৈছে সৰ্বশক্তিমান, তেতিয়া তেওঁ ভক্তিত প্ৰৱেশ কৰিব। গতিকে জ্ঞানৰ পৰা লাহে লাহে তেওঁ ধ্যানত গুচি যায়, আৰু ধ্যান কৰিলেও তেওঁ এই পাব যে মোৰ হৃদয়ত ভগৱান শ্ৰীকৃষ্ণই পৰমাত্মা ৰূপত আছে। সংক্ষেপে ক'বলৈ হ'লে জীৱৰ প্ৰথম লক্ষ্য পৰম পুৰুষ পৰমেশ্বৰক পাবৰ বাবে দুটা পথ আছে। এটা হ'ল বোলে আমি ধাপে ধাপে উন্নতি কৰাৰ পথ, আন পথটো হ'ল চিধা পোনপটীয়া। যেনেদৰে আপুনি বোলে এনেকুৱা বিল্ডিং য'ত বোলে 10টা ফ্ল'ৰ হয়, লিফ্টত গ'লে সেইটো হ'ল পোনপটীয়া, চিধা বোলে 0ৰ পৰা আপোনাৰ 10 নম্বৰলৈকে যাব পাৰে। আৰু বোলে চিৰিৰে গ'লে বহুত সময়ো লাগিব, ভাগৰিও পৰিব আপুনি, কষ্টও হ'ব। গতিকে ভক্তিটো কৃষ্ণৰ লগত কানেকশ্যন কৰাৰ ডিৰেক্ট পদ্ধতি, জ্ঞানযোগ ধ্যানযোগ আদি অলপমান ঘূৰি পকি যোৱা পদ্ধতি, এই কোৱা হৈছে। পোনপটীয়া পথটো সকলোৰে বাবে সম্ভৱ নহয়, কাৰণ পোনপটীয়া পথত আমি যাবৰ কাৰণে আমাক ভক্তৰ সংগ লাগিব, মনটো আমাৰ সৰল হ'ব লাগিব। কিন্তু সকলোৰে মন তেনেকুৱা নহয়, আৰু কৃষ্ণ ভক্তি প্ৰাপ্ত কৰিব নোৱাৰে। তেতিয়া তেওঁ আওপকীয়া পথটোতে যদি থাকে, শেষত ভগৱান শ্ৰীকৃষ্ণকেই প্ৰাপ্ত কৰিব। সেইকাৰণে এইদৰে ভগৱানে ইয়াতে উপদেশ দিছে। গতিকে অহা ক্লাছত আমি 13 নম্বৰ শ্লোকটিৰ পৰা আৰম্ভ কৰিম। আপোনালোকক বহুত বহুত ধন্যবাদ ক্লাছ জইন কৰাৰ কাৰণে। হৰে কৃষ্ণ।